সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰীৰ নামটো CBI দ্বাৰা তদন্ত হৈ থকা লুই বাৰ্জাৰ কেলেংকাৰীত আহিছিলে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লুই বাৰ্জাৰৰ পৰা এনেকুৱা ধৰণে ঘুষ লোৱা বুলি উৎকোচ লোৱা বুলি অভিযোগ আহিছিলে। সেই কেছটো আমেৰিকাৰ কোৰ্টত এতিয়াও চলি আছে। আমাৰ অসমতো ভাৰতবৰ্ষতো সেই লুই বাৰ্জাৰ কেলেংকাৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়াও CBI তদন্ত চলি আছে। এতিয়ালৈকে সেইটো ক্লোজ হোৱা নাই। পানী যোগান কেন্দ্ৰৰ ছাৰ্ভে কৰিবৰ কাৰণে কোটি টকাৰ ঘুষ লোৱাৰ কাহিনী, সেই একেই কাহিনী এতিয়া আদানী গ্ৰুপৰ ক্ষেত্ৰত ঘটিছে একেটাই। গতিকে আন এটা লুই বাৰ্জাৰ কেলেংকাৰী 2022 25 ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদানীয়ে সাক্ষাৎ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2022 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখৰ দিনাই টুইটাৰত ফটো প্ৰকাশ কৰিছে যে আদানীয়ে তেওঁক সাক্ষাৎ কৰিছে। কোনখিনি সময়ত এই কেলেংকাৰীটো হৈছিলে 2021 পৰা 2023 চনৰ ভিতৰত। সেই সময়ৰ মাজতে আদানীয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে। এজিঅ' কোম্পানীটোৱে 90 মেগাৱাট বিজুলী উৎপাদন কৰে আৰু অহা 25 বছৰলৈ অসম চৰকাৰে সেই 90 মেগাৱাট বিজুলী কিনি ল'ম বুলি চুক্তিত স্বাক্ষৰ কৰিছে। এজিঅ' কোম্পানীৰ হৈ আদানী গ্ৰুপে ঘুষ দিয়া বুলি ইতিমধ্যে কোৰ্টত প্ৰমাণিত হৈছে। ইতিমধ্যে যিহেতু কোৰ্টত ওলাইছে যে 1 মেগাৱাটৰ কাৰণে 25 লাখ টকাকে ঘুষ দিয়ে, এনেকে দীঘলীয়া সময়ৰ কাৰণে চুক্তি কৰিলে আৰু সেই অনুসৰি 90 মেগাৱাটত 25 লাখকে হৈ গ'লে 22 কোটি 50 লাখ টকা ঘুষ গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। এইটো কিন্তু একদম দাগ লাগি গ'ল অসমৰ মুখ্যমন্ত্ৰীৰ গাত এইকাৰণে যে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যবিলাকৰ মুখ্যমন্ত্ৰীক পইচা দিয়া বুলি ইতিমধ্যে ওলাই গৈছে আৰু এইটো আমেৰিকান তদন্তকাৰী সংস্থাই কৈ দিছে আৰু তাৰ ভিত্তিত আদানীৰ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ৱাৰেণ্ট ওলাইছে আৰু সেইকাৰণে ডেফিনেটলি এজিঅ' কোম্পানীৰ পৰা পাৱাৰ ক্ৰয় কৰা অসম চৰকাৰ আৰু অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতো CBI তদন্ত হ'ব লাগে বুলি ৰাইজৰ দলে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি দাবী জনাইছো। নম্বৰ 1। নম্বৰ 2, আদানীৰ লগত আৰু এটা ডাঙৰ কাহিনী হৈছে। এইটো হ'ল স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰ ইনষ্টল কৰিবৰ কাৰণে আদানীৰ লগত আমাৰ 844 কোটি 76,41,998 টকাৰ এটা টেণ্ডাৰ দিয়া হৈছে। এখন হ'ল টেণ্ডাৰ নটিচ APDCL। টেণ্ডাৰটো কেতিয়া হৈছে চাব দেই, 22/9/2022 2022 চনৰ ছেপ্টেম্বৰ মাহৰ 22 তাৰিখৰ দিনা। আদানীয়ে তাৰ আগত লগ ধৰি গৈছে ফেব্ৰুৱাৰী মাহত অসমৰ মুখ্যমন্ত্ৰী। তাৰ পাছত আছাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডৰ লগত আদানী ট্ৰেন্সমিশ্যন লিমিটেডে অসমত স্মাৰ্ট মিটাৰ স্থাপন কৰিবৰ কাৰণে 844 কোটি 76,41,998 টকাৰ চুক্তি কৰিছে। আপোনালোকে সকলোৱে জানে যে আদানীয়ে স্মাৰ্ট মিটাৰ নিজে তৈয়াৰ নকৰে। স্মাৰ্ট মিটাৰ বেলেগ বেলেগ কোম্পানীয়ে বনায়। যি সময়ত সেই কোম্পানীবিলাকৰ লগত স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে অসম চৰকাৰে চুক্তি কৰি থৈছে, সেই সময়ত কিয় আদানীৰ লগত চুক্তি কৰিলে এইটো আশ্চৰ্যজনক কথা। আদানীয়ে স্মাৰ্ট মিটাৰ প্ৰডিউচ নকৰে। ডাইৰেক্টলি যেতিয়া কোম্পানীয়ে বহুৱাই আছে সেই সময়ত কিন্তু আদানীক স্মাৰ্ট মিটাৰ বহুৱাৰ কাৰণে 845 কোটি টকাৰ 845 crore rupees ঠিকা দিয়া হৈছে। আদানীক মাজতে কিয় স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে ইয়াত অনুমতি দিয়া হ'ল?